obesity a new age disorder ঠিক আছে এটো নতুনকে বাঢ়ি আছে গ্রোইং হয় অকল ইন্ডিয়া বুলি নহয় মেইনলি তোমাৰ হৈ আছে ইউৰোপৰ ফালে ইউএসএ ইউৰোপ বিকজ অফ তোমাৰ ফেটস ঠিক আছে ফাস্ট ফুড আইটেম মানে ফাস্ট ফুডটো কিয় গ্রো হৈছে বিকজ অফ এগ্রেসিভ মার্কেটিং ইয়েস ফাস্ট ফুডটো মেইনলি মার্কেটিং হয় ন তুমি এতিয়া বাহিৰত যোৱা তুমি এনিথিং এলস জুচ খাব যোৱা জুচৰ নামত কি খুৱাই আছে চেনি অকল চেনি পানী খাই আছা ন তুমি জুচৰ নামত ঠিক আছে এটা সবে ওআরএস বুলি খাই এটা তাৰ কিন্তু তলত লিখা থাকে এটা লাইনত ইট ইজ নট এন ওআরএস বুলি ওআরএস ন সবে কিন্তু বেমাৰ হলে তো ওআরএস বুলি খায় ওআরএস নহয় তো অকল চেনি পানী বুলি অকল মার্কেটিং স্ট্র্যাটেজি ওকে তো আজিকালি কি হৈছে ক্যাপিটালিস্ট মডেল এইবিলাক সব লিংক কৰা ক্যাপিটালিস্ট মডেল ক্যাপিটালিস্টে অকল এটোৱে ভাবে যে কেনেকৈ প্ৰফিট ওলাব পাৰো বাকিবিলাক সব বাদ দিয়া আমি মানুহৰ যি হৈ আছে একো মেটাৰ নকৰে আমি আমাক লাগে অকল প্ৰফিট আমি কেনেকৈ মানুহক এক্সপ্লইটেশন যি হৈ আছে হৈ দেখক আমি প্ৰফিট ওলাব কেনেকৈ ট্ৰাই কৰি সেইবিলাকে মাথা মাৰি থাকে ক্যাপিটালিস্টে মেইনলি তোমাৰ যোনবিলাক আছে ডাঙৰ ডাঙৰ কোম্পানীজ সেইবিলাকে ওকে তো যিকোনো বস্তু আৰু ক্যাপিটালিস্টে যি ইচ্ছা তাকে সেল কৰিব পাৰে ঠিক আছে বিকজ মানুহৰ হাতত কি নাই এৱাৰনেছ নাই অনেষ্টলি মানুহৰ হাতত নাই এৱাৰনেছ তো ক্যাপিটালিস্টে যি ইচ্ছা তাকে সেল কৰি থাকিব পাৰে যিকোনো বস্তুৱে এই 2 বছৰমান আছিল এটা তোমাৰ ফিজেট স্পিনাৰ বুলি অল ঘূৰি থাকে এনেকুৱাকে সেইটো চালে বোলে কনচেন্ট্ৰেশন হয় এইবিলাক একো সাইন্টিফিক এভিডেন্স নাই যে সেইটো চালে কনচেন্ট্ৰেশন হ'ব সেইটো চালে কনচেন্ট্ৰেশন নহয় সেইটো চালে তোমাৰ টাইম পাছ হ'ব ঠিক আছে বোলে একো নাই এটা নতুনকে কি কালচাৰ আহি আছে তোমাৰ ইনষ্টাগ্ৰাম সেইবিলাক এভৰিডে তোমাৰ নতুন নতুন তেওঁলোকে সেই ভাবি আছে যে মানুহক কেনেকে এংগেজমেন্ট কৰাও সেইটো মানুহে কেনেকৈ এংগেজমেন্ট হৈ থাকে সেইকাৰণে 1 সেকেন্ড ৰিল আহি গ'ল দুদিনমান আগত 1 সেকেন্ড ৰিল সেইটোৱে মিছ আজিকালি তোমাৰ লং ভিডিঅ' নাচায় আজিকালি সব শৰ্টছ সেইকাৰণে ইউটিউবত আহি গ'ল শৰ্টছ ষ্টাৰ্ট কৰিছিল কোনে টিকটক ঠিক আছে সব বস্তুবিলাক ট্ৰান্সফৰমেশ্যন হৈ যায় আছে বিলাক সব এগ্ৰেছিভ মাৰ্কেটিং আৰু এই মাৰ্কেটিংটো কৰিছিলে ফুড প্ৰডাক্টছ বিলাকৰ ওপৰত বিকজ যোনবিলাক ফুড প্ৰডাক্টছ আছে সেই ফুড প্ৰডাক্টছ বিলাক সব তোমাৰ আজিকালি ফাষ্ট ফুড হয় আৰু আজিকালি সব প্ৰসেস ফুড ঠিক আছে সেইকাৰণে কৈছো প্ৰসেস ফুড সব যিকোনো বস্তু তুমি চোৱা সব প্ৰসেস ফুডে তোমাক কিন্তু নিউট্ৰিচন নিদিয়ে নিউট্ৰিচন তোমাক কিয় দিব তোমাক হোমমেড ফুডে আৰু যোনটো লোকেলত এভেইলেবল আছে আৰু সদায় এটা বস্তু মনত ৰাখিবা জিঅ'গ্ৰাফিত যোনটো গ্ৰো হয় ন সেইটোৱে তোমাৰ কাৰণে বেনিফিট হয় বিকজ তুমি সেইটো জিঅ'গ্ৰাফিৰে হয় ইন্ডিয়া বা অসমত যোনটো ক্ৰপ গ্ৰো হৈ আছে সেইটো তোমাৰ কাৰণে বেনিফিট বেছিকে দিব ৰাদাৰ দেন বাহিৰৰ পৰা অহা ক্ৰপ এটা ঠিক আছে তো বাৰে বাৰে ব্ৰেড বাটাৰ বিস্কুট এইবিলাকৰ ওপৰত কিয় ডিপেণ্ডেণ্ট হৈ থাকো আমি এইবিলাকৰ মাৰ্কেটিং বিকজ ইউএছএ চেল কৰি আছে অকল ব্ৰেড ঠিক আছে বিকজ তাতে কি হুইটটো তাতে বেছিকে গ্ৰো হয় ঠিক আছে তাতে বেছিকে গ্ৰো হয় মানে সিহঁতে চেল কৰিবতো লাগিল ন সেইকাৰণে সব চেল কৰি আছে প্ৰসেস ফুড কেটচাপ যিকোনো বস্তু সব প্ৰসেস ফুড কোনে চেল কৰি আছে তেওঁলোকে সেইকাৰণে তো কেএফচি কেণ্টাকি ফ্ৰাইড চিকেন সেইটো কেএফচিত কি প্ৰসেস ফুডে ন সব থোড়া ইউএছএৰ পৰা চিকেনটো আহিব মুৰ্গীটোতো ইয়াৰ পৰাই যাব ন তো নেক্সট সেইটো কাৰণে বহুতখিনি অবেচিটি বাঢ়ি গৈছে এইটো মেইনলি ইউৰোপৰ ক্ষেত্ৰতে হওক বা আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত নতুনকৈ আহি আছে মানে এইটো প্ৰব্লেমটো ইণ্ডিয়াৰ ক্ষেত্ৰত গ্ৰো হৈ আছে ইণ্ডিয়াত এতিয়ালৈকে অহা নাই লাহে লাহে কিন্তু ইণ্ডিয়াত সোমাই আছে এই প্ৰব্লেমটো গ্ৰো হৈ আছে ইউৰোপে কিন্তু এইটো আহি গৈছে এতিয়ালৈকে অবেচিটি তো ফাৰ্ষ্ট পেৰাগ্ৰাফ ইয়াতে তোমালোকৰ অবেচিটি যেহেতু চোৱা ইয়াতে অবেচিটিৰ ওপৰত কিন্তু একো বেলেগকে দিয়া নাই অবেচিটি এই নিউ এজ ডিসঅৰ্ডাৰ বুলি দিছে তো ইয়াতে অবেচিটি লিখিব লাগিব অবেচিটি কি হয় অবেচিটিৰ নেগেটিভ কনসিকুৱেন্সেস কি আছে আৰু আমি কেনেকৈ তাক টেকল কৰিব পাৰো ঠিক আছে সলিউশনছ দিব লাগিব তুমি তো ফাৰ্ষ্ট পেৰাগ্ৰাফ obesity once a peripheral health concern has metamorphosed into a full-blown epidemic casting a long shadow over global health and socio-economic landscape word অলপমান tough word use কৰা হৈছে because of essay এছেট অলপমান টাফ ৱৰ্ড ইউজ কৰিব পৰা তোমালোকে কেতিয়াবা পেৰিফেৰেল মিন্স কি এতিয়ালৈকে ডাঙৰ হেল্থ ইছ্যু হৈ যোৱা না বাট হৈ যোৱাৰ চান্সেছ আছে সেইটোৱে পেৰিফেৰেল মেইনলি এপিডেমিক হোৱাৰ চান্সেছ আছে মেটামৰ্ফ মিন্স কি চেঞ্জ হৈ যায় আছে বাৰে বাৰে মেটামৰ্ফ ইনটু এ ফুল ব্লোন এপিডেমিক কাষ্টিং এ লং শ্বেডো of our global health and socio-economic landscape. This essay delves into the multifaceted dimension of obesity. Means আমি এইখন এছেট কি কম আমি obesity বেলেগ বেলেগ ডাইমেনশন আমি এক্সপ্লোৰ কৰিম কি ডাইমেনশন হোৱাট ইজ obesity exploring its causes কিয় obesity বাঢ়ি যায় আছে reasons causes consequences কি consequences হৈ যায় আছে and the imperative need for the comprehensive strategies to combat this burgeoning crisis. Burgeoning crisis means কি তোমাৰ capitalist মডেলৰ কথা কৈছে আছে বুৰ্জোয়াসি capitalist মডেলৰ আৰু এটা নাম হল বুৰ্জোয়াসি বুলি কয় সেইবিলাক হল capitalist মডেল অফ তোমাৰ কনসেপ্ট তো মেইনলি টু বাঢ়ি কি আছে capitalist মডেলৰ কাৰণে তো বাঢ়ি আছে ন মানুহক এক্সপ্লইটেশন কৰাৰ নামত কোম্পানী বিলাকে যি প্ৰডাক্ট যি পায় তাকে সেল কৰি আছে ঠিক আছে বাট নিউট্ৰিশন হেল্থ বেনিফিট কিন্তু একোৱে নিদিয়ে হেল্থ বেনিফিটৰ নামত কিন্তু তেওঁলোকে সব এক্সপ্লইটেশন হে কৰি আছে ওকে সেইকাৰণে কি কৰিছিলে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কোকা কোলা গুছাই পেলাই ৱাটাৰ বটল দি দিছিলে এথিক্স
সেইটো এখানে এথিক্সৰ তাৰহৰ এক্সাম্পল দিছিলো এইবিলাক সব ইউজ কৰিব পাৰিবা যিমান জনে যতে দেখা পায় এক্সাম্পল হিচাপে ইউজ কৰি দিবা এইবিলাক তো এইখন এছেট আমি কি চাব যাই আছো অবেসিটি কি হয় তেওঁৰ কজেস কি হয় কনসিকুৱেন্সেস কি হয় আৰু সেইটো কমবেট কৰাৰ কাৰণে আমি কি স্টেপ কৰিব লব লাগে ঠিক আছে আমি কেনেকৈ স্ট্ৰেটেজি মিটিগেশন কৰিব পাৰো নেক্সট ফাৰ্স্ট প্যাৰাগ্ৰাফ বডি The 21st century characterized by rapid urbanization, globalization, and technological advancement. Yes, হয় যোনটো 21st century আমাৰ এতিয়া যোনটো চলি আছে এৰা সেইটো কি হয় আৰবানাইজেশ্যন এৰা গ্লোবালাইজেশ্যন এৰা আৰু চাৰিওফালে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈ আছে আৰু এতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন কিমান চলি আছে এতিয়া কিমান নম্বৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন চলি আছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4.0 ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিল ক'ত ইউকে ইংলেণ্ডত সেই টাইমতে এতিয়া চলি আছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4.0 য'ত আছে তোমাৰ ডিজিটেল টেকনলজি আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰবটিক্স মেচিন লাৰ্নিং এআই সেইবিলাক আছে তোমাৰ বিকজ সেইটোৱেতো যুগ ন এতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4.0 এতিয়া সব এতিয়াতো কিহৰ ওপৰত কাম কৰি আছে সব এআইৰ ওপৰত কাম কৰি আছে এআই ৰবটিক্স সব সেইবিলাকে ঠিক আছে নেক্সট globalization and technology advancement has inadvertently fostered an environment conducive to obesity this ubiquitous availability of calorie dense processed foods because obesity hoy kiyo ase calorie dense processed food or karone hoy ase tomar obesity okay processed foods coupled with aggressive marketing strategy etu karlot link kora hoise tomar aggressive marketing strategy because marketing enekwa levelot kori dise because tumi khabo logai badhyo hoy jabo lagibo ঠিক আছে সাপোজ তুমি গরমত গরম লাগিছে তুমি অকল কোকা কোলাই খাবা বাস মার্কেটিং কৰিছে তুমি পানীটো নোখোৱা ন তুমি কোল্ড ড্ৰিংকসে খাবা ঠিক আছে তুমি কৰবাত কিবা বাহিৰত ফুৰিব গৈছা চিকেন খাব মন গৈছে কেএফচিতে যাবা বিকজ অফ এগ্ৰেছিভ মাৰ্কেটিং ঠিক আছে তোমাৰ কফি খাব গৈছে ক'ত যাবা তোমাৰ ষ্টাৰবাক্সত কি দিয়ে তোমাৰ নাম লিখি দিব কফি কাপটোত সেইটো দিবা তুমি ষ্টেটাছ শ্ব অফ বেলেগ একো নাই তাতে 200 টকাৰ কফি যোনটো আছে 10 টকাৰ কফি সেভে হয় খালি ষ্টেটাছ শ্ব অফ কৰে এই চোৱা ষ্টাৰবাক্সত গৈছো বিকজ যদি তুমি গুৱাহাটীত থাকিবলৈ যদি ষ্টাৰবাক্সত যোৱা নাই কি গুৱাহাটীত আছে এনেকে হ'ব কুল দেখাব কুলনেছ দেখাব লাগিল ন আৰু আজিকালি নতুন প্ৰব্লেম এটা হৈছে আমাৰ মানুহক কুল দেখুৱাটো বেলেগৰ আগত আমি কুল দেখাব লাগে তো কুল সেইবিলাকত থৈ নহয় নতুনকে এটা কনচেপ্ট আহি আছে তোমাৰ সিগমা মেল সেইবিলাক সিগমা মেল নহয় সিগমা মেল হ'ল তোমাৰ ৰেছপন্সিবিলিটি তোমাৰ কিমান ৰেছপন্সিবিলিটি তোমাৰ ফেমিলিৰ প্ৰতি তোমাৰ ষ্টাডিৰ প্ৰতি কিমান ৰেছপন্সিবল আছে সেইটো এইটো মিন্স নিজৰ ভৰিত থিয় দিয়াটো হ'ল সিগমা মেল নট কাৰোবাক তোমাক সেই কৰি পেলাই সিগমা মেল সেইবিলাক নহয় নিজৰ ভৰিত নিজে থিয় দিয়াটো নিজৰ ফেমিলিৰ প্ৰতি থকা যোনটো ৰেছপন্সিবিলিটি সেইটোকে কয় তো সেইবিলাকৰ ওপৰতো কিন্তু কুৱেশ্যন দিব পাৰে এছেও আহিব পাৰে বিকজ বিলাক গ্ৰয়িং টপিক ন ইমাৰ্জিং টপিক হয় তো এইবিলাক ভাবিব লাগিব অকল খালে নহ'ব ভাবিব লাগিব ঠিক আছে তো aggressive marketing strategy has skewed dietary patterns towards unhealthy choices because আমি unhealthy choices লকে যাবৰ কাৰণে বাধ্য হৈ যাই আছো ওকে বিকজ আজিকালি সবটো প্ৰসেস ফুডে হয় ন আজিকালি চোৱা তুমি শ্বপিং মলত যোৱা বা কিবা যোৱা সব প্ৰসেস ফুড এনিথিং এলস প্ৰসেস ফুড বাট প্ৰসেস ফুডটো তোমাৰ কিন্তু ডায়েটৰ কাৰণে একদমেই বেয়া হেলদি ফুড আজিকালি খাই জানো হেলদি ফুড নাখায় সব প্ৰসেস ফুডে আমি কনজিউম কৰি থাকো ফাষ্ট ফুড কনজিউম কৰি থাকো যোনটো আমাৰ হেলথৰ কাৰণে কিন্তু বেয়া হয় ঠিক আছে তাতে নিউট্ৰিশন সেনেকৈ প্ৰপাৰকৈ নাথাকে যোনটো তুমি নৰ্মেল হোম ফুড কুকত নিউট্ৰিশনটো পাবা ভেজিটেবলছ খাই পেলাই যোনটো নিউট্ৰিশন পাবা কিন্তু তাতে নোপোৱা ওকে নেক্সট sedentary lifestyles a consequences of increased screen time and reduced physical activity screen time means কি আজিকালি anytime mobile uses ঠিক আছে মোবাইল ইউজেছৰ কথা কৈছে এটা স্ক্ৰিন টাইম এটাতো ঘৰত যাবলৈ তো মোবাইলে চাবা ন তো ৰিয়েলিটি ন সকলোৱে মোবাইলে চাবা তো সেইকাৰণে মোবাইল স্মাইল এইবিলাক চালে যিমান ফিজিকেল এক্টিভিটি আছে তোমাৰ সকলোবিলাক কি হৈ যায় ডাউন হৈ যায় এক্সেসিভ মোবাইল চাবা এক্সেসিভ স্ক্ৰিন টাইমে তোমাক কি কৰে তোমাৰ যিবিলাক থিংকিং প্ৰসেস ন থিংকিং প্ৰসেস কিন্তু অটোমেটিকলি ডাউন হৈ যাব তোমাৰ যিমান টাইম মোবাইল চাবা তোমাৰ থিংকিং প্ৰসেস ডাউন হৈ যাব তো 50% মই ড্ৰাফট বনাই দি আছো 50% নিজে পঢ়ি পেলাই ৰিড কৰি 50% নিজে লিখা ট্ৰাই কৰা তেতিয়াহে তোমাৰ 100% কি হ'ব কমপ্লিট হ'ব ওকে এখানে কৈছে moreover socio-economic disparities plays a crucial role with individuals from lower income brackets often having limited access to nutrition food and safe space for exercise means কি হৈছে ইয়াতে যিমানে স্ক্ৰিন টাইম হৈ আছে সিমানে তোমাৰ ফিজিকেল এক্টিভিটি কমি যায় আছে তুমি আজিকে চোৱা আজি জেনাৰেশনটো আমাৰ আগৰ জেনাৰেশনটো কেনেকুৱা আছিল স্কুলৰ পৰা আহিলে খেলপথাৰ গ'ল খেল খেলিব গ'ল ক্ৰিকেট ফুটবল এনিথিং এলস খেলিব গ'ল এতিয়া জেনাৰেশন কি হ'ব স্কুলৰ পৰা আহিব লগে লগে আহিব তোমাৰ মোবাইলটো ল'ব ৰিজাৰ্ভ হৈ থাকে তেওঁলোকে তুমি চাবা কিবা তোমাৰ সাপোজ ফ্যামিলি ফাংশন এটা আছে যিবিলাক নতুন কিডছ নতুন জেনাৰেশন তেওঁলোকে অটোমেটিকলি মোবাইলত বিজি হৈ থাকে পাবজি খেলি থাকিব বা কিবা গেম খেলি থাকিব মোবাইলত বিজি হৈ থাকে স্ক্ৰিন টাইম অবসেসিভ স্ক্ৰিন টাইম সেইটোকে কোৱা হয় তোমাৰ ভাৰ্চুৱেল অটিজম বুলি এটা এছাম তোমাৰ টপিক আহিছিলে ভাৰ্চুৱেল অটিজম সেইটোকে হয় ভাৰ্চুৱেল অটিজম মিন্স কি তোমাৰ নাৰ্ভাছ সিস্টেম কাম নকৰা হৈ যোৱা তোমাৰ ব্ৰেইনৰ থিংকিং কেপাচিটি কাম নকৰা হৈ যোৱা মেবি নেক্সট বাৰ এপিএসসি টো কুৱেশ্যন আহি যাব পাৰে ভাৰ্চুৱেল অটিজমৰ ওপৰত
তো ৱৰ্ড মনত ৰাখিবা ভাৰ্চুৱেল অটিজম ভাৰ্চুৱেল অটিজম মিন্স কি এক্সেচিভ যেতিয়া স্ক্ৰীন চাই থাকিবা তুমি তেতিয়া তোমাৰ ব্ৰেইনটো কাম নকৰা হৈ যায় নাৰ্ভাছ চিষ্টেম কাম নকৰা হৈ যায় নিউৰলজিকেল ডিসঅৰ্ডাৰ হৈ যায় সেইটোক কোৱা হয় এক্সেচিভ অটিজম বুলি ভাৰ্চুৱেল অটিজম ভাৰ্চুৱেল মিন্স কি এক্সেচিভ স্ক্ৰীন টাইমিং যোনটো এইটো ডিসঅৰ্ডাৰ হ'ব যায় আছে কিন্তু নেক্সট বাৰ মেবি তোমাৰ এছেও আহি যাব পাৰে বা জিএছ পেপাৰ 1তো আহি যাব পাৰে বিকজ এইবিলাক হট টপিক হয় ওকে আৰু এইবিলাকৰ ওপৰত থিংকিং কৰিবা বস্তুবিলাক আৰু যোনে সবস লোৱাৰ ইনকাম যাৰ আছে যাৰ ইনকাম কম আছে তেওঁলোকৰ অফকোৰ্স কি হয় তোমাৰ নিউট্ৰিচন হিচাপত ফুড নাপায় ন তেওঁলোকে ঠিক আছে তেওঁলোকে নিউট্ৰিচন ফুড নাপায় আৰু লিমিটেড স্পেচ পায় এক্সাৰসাইজৰ কাৰণে সেইকাৰণে কি হৈ যায় অবেচিটি বাঢ়ি যায় ঠিক আছে সেইকাৰণে কি হৈ যায় তোমাৰ অবেচিটি বাঢ়ি যায় নেক্সট the health implication of obesity are far reaching and profoundly debilitating. It serves as a gateway to a host of chronic disease including type 2 diabetes যদি লং টাইমৰ কাৰণে তোমাৰ obesity থাকে তোমাৰ কি consequences হ'ব পাৰে তোমাৰ type 2 diabetes হ'ব পাৰে ঠিক আছে cardiovascular disease হ'ব পাৰে hypertension and certain types of cancer. The economic burden imposed by obesity is staggering, with healthcare costs escalating due to the management of obesity-related complications. Furthermore, obesity can lead to psychological distress, affecting self-esteem and quality of life. এইখিনি কি চাইছো তোমাৰ consequences ঠিক আছে obesity কি consequences হ'ব পাৰে ডাইৰেক্ট word কিন্তু লিখা না consequences বুলি ঠিক আছে word কিন্তু লিখা না consequences বুলি বাট এক্সামিনাৰে প্যাৰাগ্ৰাফ পঢ়ি গম পাব লাগিব যে এইখিনি consequences লিখি আছে because lines এনেকুৱাকে দিছো তো লাইন্স এনেকুৱাকে লিখিব লাগিব যাতে পঢ়িলে গম পাই কি হৈ আছে নেক্সট কি লিখিছো এড্ৰেছিং তোমাৰ obesity consequences লিখিলো দেন এড্ৰেছ Okay, word এনেকুৱা word stock বিলাক এনেকুৱাকে দিব লাগিব addressing the obesity epidemic necessitated a multi-pronged approach that tackles the issue at various levels means কি অকল এটা লেভেলতে নহয় বেলেগ বেলেগ লেভেল ইন্ডিভিজুৱেল হিচাপত তোমাৰ লাইফষ্টাইল খিনি চেঞ্জ কৰিব লাগিব গভৰ্ণমেণ্টে কিবা তোমাৰ ল বনাব পাৰে যাতে তোমাৰ যিমান বিলাক কোম্পানী আছে কোম্পানী বিলাকে এইবিলাক কাম নকৰে ঠিক আছে তো ইন্ডিভিজুৱেল হিচাপত আহিব সোসাইটি হিচাপত আহিব পেৰেন্টছৰ হিচাপত আহিব গভৰ্ণমেণ্ট হিচাপত আহিব তো বেলেগ বেলেগ লেভেলত তোমাৰ বেলেগ বেলেগ মাল্টি ফেজত এপ্ৰোচটো ল'ব লাগিব এটো কোৱা হৈছে এখানে কোৱা হৈছে মাল্টি প্ৰং এপ্ৰোচ বেলেগ বেলেগ ডাইমেনশনত বেলেগ বেলেগ লেভেলত এপ্ৰোচ এট দা ইন্ডিভিজুৱেল লেভেল promoting healthy lifestyle choice through education and awareness campaign is paramount means individual level আমি কি কৰিব পাৰো এটা healthy lifestyle আমি নিজে ল'ব পাৰো because আমাৰ হাতত কি আছে education আছে আমাৰ হাতত কি আছে তোমাৰ awareness আছে yes for the right education and right awareness through আমি lifestyle বিলাক চেঞ্জ কৰিব পাৰো schools and workplace can play a vital role in inculcating healthy habits by providing nutritious foods options and encouraging physical activity বহুত কাম কৰিব পাৰে স্কুল এণ্ড কলেজ লেভেলত আৰু সেইকাৰণে গভৰ্ণমেণ্টে কি কৰি আছে তোমাৰ নিউট্ৰিচনৰ কাৰণে মিছন পোষণ অভিযান কি আছে সৰ্বশিক্ষা অভিযান বিলাক কি দি আছে সব তো নিউট্ৰিচন লেভেলে বস্তুবিলাক দি আছে না অংগনবাড়ীত যে বস্তুবিলাক দিয়ে কিয় দিয়ে নিউট্ৰিচন লেভেলৰ কাৰণে মিড ডে মিল স্কিমছ কিহৰ কাৰণে ওলাইছে এইবিলাকৰ কাৰণে লিংক কৰা বস্তুবিলাক স্কিমছ জানা তোমালোকে ঠিক আছে কি কি নিউট্ৰিচন লাগে সিনা কাৰেণ্ট এফেয়াৰ্ছ মই কৰাইছিলো কি কি স্কিমছ লাগে স্কিম লিংক কৰা পঢ়ি থাকিলে নহব লিংক বস্তুবিলাক পোষণ অভিযান মিছন পোষণ অভিযান সৰ্বশিক্ষা মিছন অভিযান মিড ডে মিল স্কিম লিংক কৰি দিয়া বস্তুবিলাক সব এইবিলাক Next, government must create supportive environment by implementing policies that regulate the food industry, promote physical activity, and ensure equitable access to healthcare. So healthcare যাতে equitable access হয় এটো কোনে ensure কৰিব গভৰ্ণমেণ্টে ensure কৰিব বস তুমি ইন্ডিভিজুৱেল লেভেলত সেইটো নোৱাৰা গভৰ্ণমেণ্টে হেল্থকেয়াৰ যাতে ইন্ডিভিজুৱেল লেভেলত কৰে ঠিক আছে হেল্থকেয়াৰ এক্সেস যাতে ভাল হয় ফুড ইন্ডাষ্ট্ৰি যাতে ৰেগুলেট কৰে ঠিক আছে ফুড ইন্ডাষ্ট্ৰি ৰেগুলেট কৰাৰ কাৰণে কি আছে আমাৰ এফএসএসআই ঠিক আছে এফএসএসআই আছে না আমাৰ ফুড ইন্ডাষ্ট্ৰি ৰেগুলেটৰৰ কাৰণে নেক্সট তোমাৰ ফিজিকেল এক্টিভিটি যাতে কৰে তেওঁলোকে সেইটো কাৰণে ফিজিকেল এক্টিভিটিৰ কাৰণে কি আনিছে খেলো ইণ্ডিয়া ঠিক আছে খেলো ইণ্ডিয়া মিছন আনিছিলে ন খেলো অভিযান খেলো ইণ্ডিয়া মিছন কিয় আনিছে এইবিলাকৰ কাৰণে ফুড ইন্ডাষ্ট্ৰিৰ কাৰণে কি আনিছে তোমাৰ ৰিসেন্টলি তোমাৰ সব জৰি বেক্সকে সুগাৰ থকা তাতে ৰেড কালাৰ দিব লাগিব এই লাষ্ট ইয়াৰ কাৰেণ্ট এফেয়াৰ্ছ কৰাইছিলো এফএসএসআই আনিছে ৰেগুলেশ্যন কিয় আনিছে এইবিলাকৰ কাৰণে নেক্সট তোমাৰ ইকুইটেবল এক্সেস হেল্থ কেয়াৰ মিছন তোমাৰ কি আছিল আয়ুষ্মান ভাৰত আয়ুষ্মান অসম লিংক কৰা বস্তুবিলাক ঠিক আছে বস্তুবিলাক পঢ়িলে নহব লিংক কৰিব লাগিব বস্তুবিলাক এনিথিং এলছ আৰু সেইবিলাক টপিকটো ইয়াৰ লগত নহয় বাট লিংকিং হৈ যায় ন তো ভাবাবা এইবিলাক বস্তু তো ৱৰ্ড কোৱাৰ লগে লগে মনত পৰিব সাপোৰ্টিভ এনভাইৰনমেন্ট বুলি কোৱাৰ লগে লগে ৰেগুলেট ফুড ইণ্ডাষ্ট্ৰি বুলি কৰাৰ লগে লগে তোমাৰ লগে লগে কানেক্টেড হ'ব লাগিব এফএসএসআই লগত এফএসএসআই ৰুলছ এণ্ড ৰেগুলেশ্যনৰ লগত ঠিক আছে ইয়াতে তোমাৰ প্ৰমোট ফিজিকেল এক্টিভিটি কৰাৰ লগে লগে কোৱা হ'ব তোমাৰ খেল মহাৰণ ঠিক আছে ফিজিকেল এক্টিভিটিৰ কাৰণে এনকাৰেজ কৰিছিল খেল মহাৰণ ঠিক আছে নেক্সট তোমাৰ ইকুইটেবল এক্সেছ টু হেল্থ কেয়াৰ মিছন তোমাৰ কি আছিলে এইটো ডিজিটেল হেল্থ কেয়াৰ মিছন আয়ুষ্মান অসম আয়ুষ্মান ভাৰত লিংক কৰা বস্তুবিলাক সব চাৰিওফালে বস্তুবিলাক কি হ'ব লিংক কৰিব লাগিব নেক্সট দা ফুড ইণ্ডাষ্ট্ৰি বিয়াৰ্স আৰু ইয়াতে তুমি এক্সাম্পল দিব পাৰা যোনটো কম কল ক্ৰিষ্টিয়ানো ৰনাল্ডো তো আছে তেওঁলোকে যেতিয়া গেম পিছত হয় তেওঁলোকক তোমাৰ কনফাৰেন্স পাতে তেতিয়া তেওঁ কি কৰিছিলে
কোকা কোলা থোৱা আছিলে, কোকা কোলাটো গুচাই পেলাই ৱাটাৰ বটল থৈ দিছে, হেল্ডি লাইফষ্টাইল এক্সাম্পল হিচাপে ইউজ কৰা, ঠিক আছে, লিখা ৰাইট কৰিব লাগিব ইয়াতে, যিকোনো বস্তু এক্সাম্পল হিচাপে ইউজ কৰা ইয়াতে। The food industry bears a significant responsibility in addressing the obesity crisis. Obviously, কোনে reduce কৰিব পাৰিব, ultimately কাৰ ওপৰত ডিপেন্ড কৰিব, ফুড ইণ্ডাষ্ট্ৰীৰ ওপৰত। বাট ফুড তোমাৰ যোনটো ডিজিজ আছে ৰিলেটেড টু কি ফুড, ফুড ইণ্ডাষ্ট্ৰীয়ে তোমাৰ এই যোনটো ৰেছপন্সিবিলিটি সেইটো ল'ব লাগিব। অকে, মিছ reformulating products to reduce sugar, salt, and unhealthy fats while enhancing nutrient content can contribute to healthier dietary choices. তেওঁলোকে salt কমাব লাগিব, সুগাৰ কমাব লাগিব, আৰু যিমান আনহেল্ডি ফেটছ আছে, ঠিক আছে, ট্ৰেন্স ফেটছ আছে, সেইবিলাক কমাই পেলাই নিউট্ৰিশ্যন বেছিকে এড কৰিব লাগিব, যাতে তোমাৰ মানুহৰ লাইফষ্টাইলটো ভাল হৈ থাকে, মানুহৰ হেল্থ ডায়েট ভাল হৈ থাকে, তেতিয়া কি হ'ব, অবেচিটি কমি যাব। অকে, মোৰঅভাৰ ট্ৰান্সপাৰেণ্ট লেবেলিং এণ্ড মাৰ্কেটিং, ট্ৰান্সপাৰেণ্ট লেবেলিং এণ্ড মাৰ্কেটিঙৰ লগত পোৱাৰ লগে লগে এই FSSR এইটো আহি গ'ল, গ্ৰীণ টেগ ৰেড টেগ, ঠিক আছে, গ্ৰীণ টেগ ৰেড টেগৰ কথা আহি গ'ল, কেন এম্পাৱাৰ কনজিউমাৰ্ছ টু মেক ইনফৰ্ম ডিচিশ্যনছ। সেইকাৰণে আজিকালি কি কৰিছে, ফুড প্ৰডাক্ট যিমানবিলাক ফুড প্ৰডাক্ট আছে বা যিমানবিলাক অকল ফুড প্ৰডাক্ট বুলি নহয়, কসমেটিক্স প্ৰডাক্ট বিলাকতো তোমাৰ ইনগ্ৰেডিয়েন্ট লিষ্ট লিখা থাকে, যে সেই প্ৰডাক্টৰ ভিতৰত কিমান ফেটছ আছে বা কি কি ইনগ্ৰেডিয়েন্ট ইউজ কৰা হৈছে, কিয় কৰিছে, এইটোৰ কাৰণে কসমেটিক্সৰ কাৰণে বহুতবিলাক প্ৰব্লেম হৈ গৈছিলে, ঠিক আছে, যিবিলাক মাইক্ৰ'প্লাষ্টিক আছে, মাইক্ৰ'প্লাষ্টিক বিলাক তোমাৰ হেল্থৰ স্কিনৰ ভিতৰত সোমাই যায়, সেইকাৰণে আজিকালি কি আছে, তোমাৰ চিলিকন ফ্ৰী, পেৰাবিন ফ্ৰী, ঠিক আছে, এইবিলাক পেৰাবিন ফ্ৰী ফেচ ৱাছ, এইবিলাক তোমাৰ ইনগ্ৰেডিয়েন্ট শ্ব' কৰাব লাগিব। ফুড প্ৰডাক্টৰ ক্ষেত্ৰতো যিকোনো এনিথিং এলছ ফুড পেকেট কিনা লাষ্টৰ ফালে ইনগ্ৰেডিয়েন্ট লিষ্ট থাকে, লিষ্ট থাকিব লাগিব, বিকজ ইনগ্ৰেডিয়েন্ট লিষ্টটো চাই পেলাইহে মানুহে গম পাব পাৰিব যে এইটো কি আছে, সল্ট বেছি আছে নে, চুগাৰ বেছি আছে নে, নিউট্ৰিশ্যনছ বেছি আছে। অকে, এইবিলাক কোনে কৰিব লাগিব, ফুড ইণ্ডাষ্ট্ৰী। এইবিলাক কি চাই আছো আমি, ষ্ট্ৰেটেজিজ, কেনেকৈ আমি মিটিগেশ্যন কৰিব পাৰো, কেনেকৈ আমি অবেচিটি ৰেডিউচ কৰিব পাৰো। নেক্সট, tackling obesity requires a holistic approach that involves collaboration between government, healthcare providers, the food industry and the civil society. অকল এটা মানুহে ইয়াতে নকৰে, অকল ফুড ইণ্ডাষ্ট্ৰীয়ে নকৰে, গভৰ্ণমেণ্টও থাকিব লাগিব, ফুড ইণ্ডাষ্ট্ৰী থাকিব লাগিব, চিভিল সোসাইটিও থাকিব লাগিব, এণ্ড গোটেইবিলাক থাকিব তোমাৰ ইণ্ডিভিজুৱেল লেভেল হিচাপত থাকিব লাগিব, আৰু হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ, মেডিকেলছ, হস্পিটেলছ সকলো থাকিব লাগিব। ইনভেষ্টিং ইন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, R&D, যোনটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে কমকে কৰি আছে এতিয়াও, ঠিক আছে, ইউৰোপ হওক বা আমেৰিকা হওক, সকলোৱে R&Dৰ ওপৰত কিন্তু বহুত খৰচ কৰে GDP, বাট আমাৰ ইণ্ডিয়াই R&Dৰ ওপৰত বহুত কমকে খৰচ কৰিছে, সেইটো হ'ল আমাৰ ড্ৰবেক, বিকজ ৰিচাৰ্চৰ ওপৰত যদি খৰচ নকৰা, তোমালোকে টেকনলজি কেনেকে আপগ্ৰেড হ'ব। আমাৰ হাইষ্ট ক'ত যায়, তোমাৰ ডিফেন্স, ঠিক আছে, ডিফেন্স আইটেম আমাৰ সকলোতকে হাইষ্ট যায়, বা কৰিব ক'ত লাগে, R&D, ডিফেন্সো ইকুইপমেণ্ট হয়, বিকজ আমাৰ নেইবাৰ কেইটা বহুত বেষ্ট ফ্ৰেণ্ড কেইটা আছে, দুটা চাৰিওফালে, এফালে পাকিস্তান, এফালে চাইনা, একদম এটা কৰকে আছে, তো ডিফেন্স লাগিবই, বাট আমাৰ R&Dৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগিব। এটলিষ্ট 0.6% মাত্ৰ আজিকালি ইনভেষ্টমেণ্ট আছে, সেইটো ইনক্ৰিজ কৰিব লাগিব, এটলিষ্ট 4 to 5% GDP। তো ইনভেষ্ট কৰিব লাগিব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰত, টু আণ্ডাৰষ্টেণ্ড দ্য আণ্ডাৰলাইং মেকানিজম অফ অবেচিটি এণ্ড টু ডেভেলপ এফেক্টিভ ইণ্টাৰভেনশ্যন ইজ ক্ৰুচিয়েল। এডিশ্যনেলি, এড্ৰেছিং ছ'চিঅ' ইকনমিক ইনইকুৱেলিটিজ, যাতে সমাজত ইনইকুৱেলিটি সেনেকুৱা হৈ নাযায়, ধনী ধনী হৈ আছে, দুখীয়া দুখীয়া হৈ যাইছে, বিকজ ধনীটো এক্সেছ কৰি ল'ব পাৰিব, বা দুখীয়া ক'ৰ পৰা এক্সেছ কৰিব, ঠিক আছে, সমাজত তাত ইনইকুৱেলিটি এড্ৰেছ কৰিব লাগিব আমি। ইটছ এছেঞ্চিয়েল টু ক্ৰিয়েট এ লেভেল প্লেইং ফিল্ড for all individuals to access healthy food and opportunities for physical activity. Next, last paragraph, last line, ঠিক আছে, ইয়াতে obesity ফাৰ্ষ্ট কৈছো, দেন কৈছো তোমাৰ causes, দেন কৈছো তোমাৰ strategies, কি কি strategy আমি মিটিগেট কৰিব পাৰো, আৰু সেই strategy বহুত বিলাক টাইপত হ'ব পাৰে, ইন্ডিভিজুৱেল হিচাপতো হ'ব পাৰে, ফুড ইণ্ডাষ্ট্ৰী হিচাপতো হ'ব পাৰে, আৰু ওভাৰঅল এটা এপ্ৰ'চৰ হিচাপতো হ'ব পাৰে। লাষ্ট, in conclusion, obesity is a complex and multifaceted challenge that demands urgent attention. Yes, আহি আছে এইটো ডিজিজ নেক্সট গ্ৰ' হৈ আছে, তো আৰ্জেণ্ট এটেনশ্যন লাগে, আৰ্জেণ্ট মিটিঙত দৰকাৰ হয়। It is a reflection of our rapidly changing lifestyle and a need for a paradigm shift in our approach to food and physical activity. Because এই যোনটো ডিজিজ, এইবিলাক হ'ল তোমাৰ লাইফষ্টাইল ডিজিজ, ঠিক আছে, তোমাৰ যিবিলাক কিছুমান ডিজিজ আছে তোমাৰ জেনেটিকেলি ডিজিজ, কিছুমান ডিজিজ আছে ভাইৰাছে এটেক কৰিলে সেইবিলাক ডিজিজ, কিছুমান আছে তোমাৰ লাইফষ্টাইল ডিজিজ। ডায়াবেটিছ ইজ এ কি লাইফষ্টাইল ডিজিজ, ঠিক আছে, অবেচিটি ইজ এ কি লাইফষ্টাইল ডিজিজ। তোমাৰ ডিজিজটো হ'লেও তুমি কিউৰ কৰাৰ চান্সেছ আছে, বিকজ তুমি যদি হেবিট চেঞ্জ কৰা, লাইফষ্টাইল হেবিট চেঞ্জ কৰা, আগতে জাংক ফুড বেছিকে খাইছিলা, এতিয়া তুমি ভাল প্ৰপাৰ নিউট্ৰিচিয়াছ ফুড খোৱা, ঠিক আছে, তো সেইবিলাক থৈ দিয়ে আমি এক্সাৰচাইজ কৰিম, এইবিলাক বস্তু আমি গুচাব পাৰো, লাইফষ্টাইল হেবিট হয়। By adopting a comprehensive and collaborative approach, we can effectively combat this new age disorder. সেইখিনি কৈছে নিউ এজ ডিছঅৰ্ডাৰ বুলি, নতুন যুগৰ ডিছঅৰ্ডাৰ হয়, নতুন যুগৰ বেমাৰ, and build a healthier future
ফৰ জেনেৰেশ্যনছ টু কাম, যোনটো জেনেৰেশ্যন ফিউচাৰ জেনেৰেশ্যন আহি আছে তেওঁলোকৰ কাৰণে যাতে এটা হেল্ডি ফিউচাৰ বনাই দিব পাৰো, তো এতিয়াতে সেই বস্তুটো আমি কিউৰ কৰিব লাগিব। সেইকাৰণে কৈছে এইটো হ'ল তোমাৰ লাইফষ্টাইল ডিজিজ হয়, চেলেঞ্জেছ আছে, তথাপিও বাট আমি কিন্তু এড্ৰেছ কৰিব পাৰো। আৰু কিয় কৰিব লাগে, যাতে ফিউচাৰ জেনেৰেশ্যন ছেফ এণ্ড ছেকিউৰ হৈ থাকে, সেইটো কাৰণে আমি এড্ৰেছ কৰিব লাগে অবেচিটি। ঠিক আছে, এইটো আছিলে অবেচিটি, হৈ গ'ল আজি ক্লাছেছ। তো প্লিজ ৰিড কৰিবা এণ্ড মই বাৰে বাৰে কৈছো নিজৰ হিচাপত কিন্তু লিখিবা। তো নিজে যেতিয়ালৈকে নিলিখা তেতিয়ালৈকে কিন্তু ইম্প্ৰুভমেণ্ট নহ'ব। অবভিয়াছলি মই 1000 ফোৱা কৈছো, সেইকাৰণে 50% দি আছো, 50% নিজৰ হিচাপত এড কৰা। কনক্লুজন লাষ্ট পেৰাগ্ৰাফ দি দিছো, ফাৰ্ষ্ট পেৰাগ্ৰাফ দি দিছো, বডিও দিছো ইভেন। তাৰ পৰাই নিজৰ হিচাপত মডিফাই কৰা, ষ্টৰি লিখা, তুমি এক্সাম্পল কিছুমান লিখা, যেনেকে খ্ৰীষ্টিয়ান ৰনাল্ডো আছিলে এক্সাম্পল ভৰোৱা, বা যিমান বিলাক স্কিমছ পঢ়া, আয়ুষ্মান ভাৰত, আয়ুষ্মান মিছন, মিছন মিড ডে মিল স্কিম, মিছন পোষণ অভিযান, চব এড কৰা ইয়াতে, চব আহি যাব এইবিলাক ষ্ট্ৰেটেজিত, সেইবিলাকতো আহিব ন, সেইবিলাকে আহিব। তো এড কৰা বস্তুবিলাক, নিজৰ নলেজটো শ্ব' কৰা, যিমান হলিষ্টিকেলি নলেজ আছে অলপ ৰিচাৰ্চ কৰা, ৰিচাৰ্চ কৰি পেলাই ট্ৰাই কৰা নিজৰ হিচাপত লিখাৰ কাৰণে। অকে, দেন কি হ'ব, ইম্প্ৰুভমেণ্ট হ'ব। ঠিক আছে, তো থেংক ইউ এভৰিৱান।